উচ্চাৰিত কৰিব যাওঁতে বাধা কোনে দিছিলে? তেওঁলোকৰ এসময়ৰ মিনিষ্টাৰ ৰকিবুল হুছেইনে দিছিলে। আজি তেওঁলোক কোনো এই বস্ত্ৰখন পিন্ধি আহিলে ইয়াত অসমীয়া নহয়, তেওঁলোক প্ৰকৃততে মুছলিম প্ৰেমী, তেওঁলোক দেখাই দিছে। আমি সত্ৰ ৰাইজে কেতিয়াও আমি পৰিৱৰ্তন দেখিছো। এই কি সত্ৰ আজি কি হৈ গ'ল? তেওঁ যদি উন্নতি চাব হৈছে উন্নয়ন চাওক, আৰু উন্নয়ন চাই তেওঁ ইয়াত স্পষ্টীকৰণ দিয়ক তেওঁলোকৰ দিনৰ সত্ৰ আজি সত্ৰৰ মাজত ডিফাৰেঞ্চ কি আছে। কিন্তু তেওঁ আহি ইয়াত ৰাজনীতি কৰিব, বিভিন্ন বেলেগ মানুহ আহি ইয়াত ৰাজনীতি কৰিব, সত্ৰৰ মানুহ আমি কেতিয়াও মানিব নোৱাৰো। স্পষ্ট কথা। মানুহ কোনো ৰখিব পৰা নাই। কিয় আমি এনে নেতা নিবিচাৰো, গাড়ী মাৰি বিচাৰিছে। যেতিয়া সত্ৰভূমি বেদখলিত হৈ আছিল, ক'ত আছিল তেওঁলোক? যেতিয়া গুৰুজনাৰ জন্মভূমি পবিত্ৰ স্থানলৈ আমাৰ তীৰ্থযাত্ৰী আহিবলৈ নগাঁৱৰ পৰা বৰদোৱাৰ 16 কিলোমিটাৰ পথ 2 ঘণ্টা সময় লাগিছিলে, প্ৰতিবাদ কৰিব লাগিছিলে, তেতিয়া তেওঁলোক ক'ত আছিলে?